55,000 টপ মডেল 55,000 টপ মডেল হয় এলয় চলয় সব কোম্পানি ভিতরে আহে টপ মডেল সব পরে টাটা ইন্ডিগো মাত্র 55,000 ইন্ডিগো আছে অল্টো 800 2019 এর হয় হয় দাম আছে এখানে আপনার 2,50,000 2,50,000 2019 এর অল্টো ইন্ডিগো 2014 এর হয় দাম আছে এখানে আপনার 2,35,000 টাকা 2,35,000 টাকা 7 সিটারে হয় 2,20,000 টাকা 2,20,000 টাকা মিনিমাম ডাউন পেমেন্ট আর 50,000 দি লৈ যাব পাৰিব এক্সআই মডেল এক্সআই মডেল কাগজ সব আপ টু ডেট আছে আর দাম আছে এখানে 1,10,000 টাকা 1,10,000 টাকা 21 লাস্টৰ হয় আৰু আপোনাৰ ফাৰ্স্ট ওনাৰে হয় BS6 আৰু B6 মডেল বুলি কয় এটো हैप्पी दुर्गा पूजा ऑल ऑफ यू टाइटल और थंबनेल চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছো কেবি অটো এজেন্সি আৰু বহুতে কমেন্ট কৰি আছিল দাদা কেবি অটো এজেন্সিৰ পৰা ভিডিও লৈ আহক আজি ফাইনালি দুৰ্গা পূজা স্পেশাল বিশ্বকৰ্মা পূজা স্পেশাল আৰু ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে কালেকশন বহুত আহি গৈছে নিউ কালেকশন আৰু আপোনালোকেও যদি প্ল্যানিং কৰি আছে এবাৰ দুৰ্গা পূজাত এটা গাড়ী লম নতুন গাড়ী ল'ব পৰা নাই আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী লওক ফ্যামিলি লগত দুৰ্গা পূজা এনজয় কৰক আজি দেখুৱাম ইয়াতে নিউ কি কালেকশন আহিছে আৰু ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা আছে আৰু ডিসকাউন্ট কি চলি আছে আৰু স্পেশাল পূজা আপোনালোকে ভিডিওটো স্কিপ নকৰি হেগলৈকে চাই থাকিব বহুত দিন পিছত আহিছো কেবি অটো এজেন্সি সবে কমেন্ট কৰি আছিল নতুন ভিডিও লাগে দাদা বিশ্বকৰ্মা পূজা আহি আছে দুৰ্গা পূজা আহি আছে স্পেশাল অফাৰ আৰু গাড়ী ষ্টাৰ্টিং কিমানৰ পৰা আছে দামবিলাক কমে থাকে বেলেগত হয় স্পেশাল আমাৰ হেতুই আৰু গাড়ীবিলাক সব দাম কমে বেলেগ আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী আছে আজি 80,000 টাকা মাৰুতি 800 স্পেশাল গাড়ী কি দেখুৱাই আছে সেন্ট্ৰো আছে আপোনাৰ 2019 এর হয় আৰু ফাৰ্স্ট ওনাৰে হয় আপোনাৰ দাম আছে এখনৰ আপোনাৰ 2,80,000 2,80,000 সেন্ট্ৰো সব পৰে আপোনালোকে ঘৰতে ৰেজিষ্ট্ৰেচন আপুনি ট্ৰান্সফাৰ গোটেই লৈ ফাইনান্স কৰিলে ফাইনান্সও কৰিব পাৰিব 60,000 মান ডাউন দিলে হ'ল এইটো গাড়ী ওলাই যাব মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ কিনে দুৰ্গা পূজা সব আৰু তাৰ পিছত দাদা XV500 W11 হয় একেবাৰে টপ মডেলখন দাম আছে এখনৰ আপোনাৰ 8,50,000 8,50,000 টাকা SUV 500 সানৰুফ পাই যাব আপোনালোকে একেবাৰে টপ মডেল লেদাৰ সিট গুটেই থাকে তাৰ পিছত টপ মডেল আলফা এইটো ডিজেলত আহে আৰু দাম আছে এখনত 3.5 লাখ টাকা 3,50,000 সব পৰে হোয়াইট কালার বেলেনো যদি ৰিকোয়ারমেন্ট আছে পাই যাব এইটো হল আপোনাৰ ব্ৰেজা এইটো ডিজেলত আহে ব্ৰেজা ধুনিয়া ডাঙৰ চকা এলয় লাগি আছে হয় আৰু দাম আছে এখনো 4,80,000 টাকা 4,80,000 টাকাত ব্ৰেজা দি আছে হোয়াইট কালার সব পাৰে কন্ডিশন ধুনিয়াই আছে পুৰা আহক আৰু আপোনালোকে এলয় লাগি আছে আফটাৰ মাৰ্কেট এলয় সব পাৰে তাৰ পিছত 2019 XUV 300 হয় পেট্ৰল হয় টপ মডেল হয় W8 আৰু দাম আছে এখনৰ আপোনাৰ 6 লাখ টাকা 6 লাখ টাকা সব ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে হ'ল এইটো গাড়ী ওলাই দিব হয় ৰিফাইনেন্স কৰিলে 1 লাখ টাকা মিনিমাম দিয়ক আৰু লৈ যাক টায়াৰ কন্ডিশন অলমোস্ট ভালোই আছে আৰু ইন্টেৰিয়ৰ কন্ডিশন মই হলো দেখুৱাই দিছো লক হৈ আছে আৰু আহক আৰু চাও তাৰ পিছত দাদা কি এটো আওৰা হয় Hyundai আওৰা আপোনাৰ পেট্ৰলৰ হয় একেবাৰে টপ মডেল পুশ বটন ষ্টাৰ্ট আৰু দাম আছে এখনৰ আপোনাৰ 5,60,000 টাকা 5,60,000 একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে 37,000 মান চলা আছে গাড়ী বহুত ধুনিয়া কন্ডিশন একদম ব্ৰেন্ড নিউ কন্ডিশন ফাৰ্স্ট ওনাৰে তো হৈ আছে ফাৰ্স্ট ওনাৰ পুৰা ফাৰ্স্ট ওনাৰে হৈ আছে টায়াৰ কন্ডিশন সব পাৰে ধুনিয়াই আছে পুৰা গাড়ী অলমোস্ট লক হৈ আছে আৰু তাৰ পিছত গাড়ী ধুনিয়াই আছে সব পাৰে পুৰা ফুল লক আছে আবার দাম আছে 1,60,000 টাকা 30-40,000 টাকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই দিব পৰা যাব 30-40,000 টাকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব এলয় চলে লাগি আছে হয় এটো হল সুইফট VDI 2009 এর হয় আৰু ট্যাক্স দিয়া আছে 2029 এর হয় আৰু ফার্স্ট ওনারে হয় ডক্টর ড্রাইভার হয় একদম অরিজিনাল পেন কোটো কালার সেলার নাই দাম আছে এখন 1,10,000 টাকা সব পাৰে কন্ডিশনৰ কথা কবই না বহুত ধুনিয়াই আছে আমাৰ গাড়ী পুৰণা হ'ব পাৰে কন্ডিশনত আপুনি মাৰ খাব নোৱাৰে হয় এটো মাৰুতি 800 2000 আপোনাৰ 18 হয় এখন 2018 আছে এখনৰ 2028 লৈ ডিসেম্বৰ 31 ডিসেম্বৰ লৈ আছে 28 আর দাম আছে এখন 80,000 আর কোনো অ্যাক্সিডেন্টাল গাড়ি না ফ্রেশ গাড়ি হয় লৈ যাব পাৰিব এসি আছে লাগি আছিল এগুলা ৰং কৰি দিয়া গৈছে ভাই দাদা এসি নন এসি তাৰ পিছত আহিলে এটা হল i10 2011 এর লাস্টৰ হয় এমআর রেজিস্টার্ড হয় ট্রান্সফার আমি করাই দিম ট্রান্সফার লৈ গাড়ির দাম আছে আপনার 1,05,000 টাকা 1,05,000 অল ট্রান্সফার দাদা একেবারে টপ মডেল এলয় চলে সব লাগি আছে আপুনি চাই লওক এলয় চলে পুরা লাগি আছে আৰু সবই পাৰে আপোনালোকে মিনিমাম ডাউন পেমেন্ট দিলে লৈ যাব পাৰে ডাউন পেমেন্ট নহয় এইটো ক্যাশ ল'ব লাগিব ক্যাশ এইটো ক্যাশতে ল'ব লাগিব আৰু যেটো ফাইনান্স হ'ব দাদা কৈ দিব দাদা ইনোভা ইনোভা আপোনাৰ এইটো 2013 এর হয় 2013 এর ইনোভা ডাবল এসি আছে ডাবল এসি আৰু আপোনাৰ এসি গোটে ৰানিং হয় আৰু দাম আছে এখানে 2,50,000 2,50,000 টাকা ফাইনান্স নহয় ক্যাশতে দাম কই ইনোভা ফাইনান্স 50,000 2013 এর গাড়ী হয় সববাৰে আৰু ইনোভা যদি ৰিকোয়ারমেন্ট আপোনালোকৰ আছে পুৰা লাগি গলে মাৰি দিম বাৰু লৰ সময়ত কৰি দিম কাম যি আছে আৰু কৰি দিম আৰু ক্যাপ্টেন সিট মডেল হয় ক্যাপ্টেন সিট মডেল হয় সব পাৰে কন্ডিশন ধুনিয়াই আছে গাড়ী অলপ ওল্ড হয় পুৰা 13 গাড়ী ধুনিয়া পাই যাব আৰু সবই পাৰে এইটো 2015 এর টাটা জেস 15 ডিজেলৰ হয় দাম আছে এখনৰ 1,35,000 135 ক্যাশত ক্যাশ
কেছতে ল'ব লাগিব আৰু চাব পাৰে অন টেবল অলপ দুৰ্গা পূজা স্পেশাল হ'ব নেকি দাদা ডিসকাউন্ট বিশ্বনাথ পূজা তেলৰ স্পেশাল খৰচটো বাৰু মাইনাছ কৰি দিম মই 2-3,000 যিখিনি পাৰো চাই দিব তেলৰ আহক আৰু আপোনালোকে ড্ৰাইভাৰ এইটো গুৱাহাটী নম্বৰ কৰি দিয়া যাব যদি গুৱাহাটী মানলৈ বা মেঘালয় মানলৈ মেঘালয় থাকিল আৰু ট্ৰান্সফাৰ লৈ পেলাই এইটো দাম আছে আপোনাৰ 4,50,000 4,50,000 ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে এইটো গাড়ী ওলাই যাব 7 সিটাৰ বহুত কম দামত আছে সেফেষ্ট কাৰ হয় এইটো হয় আহক আৰু দুৰ্গা পূজা ফেমিলি লৈ দুৰ্গা পূজা চাওক আৰু দাদা আৰু এইটো মহিন্দ্ৰা কেওবি 2016 হয় পেট্ৰল হয় আৰু দাম আছে এখন 2 লাখ টকা 2 লাখ টকা ফাইনান্স মিনিমাম ডাউন পেমেন্ট 50,000 মিনিমাম আৰু দিবই লাগিব তাৰ পিছত আহিলে ইন্ডিগো বিচাৰি বহুতে ফোন কৰি আছিল সেইকাৰণে এইবাৰ ইন্ডিগো এখন ৰাখিছো 55,000 টপ মডেল 55,000 টপ মডেল হয় এলয় চলে সব কোম্পানী ফিট আহে টপ মডেল সব আৰু টাটা ইন্ডিগো মাত্ৰ 55,000 ইন্ডিগো ইচিএস পেট্ৰল ডিজেল অল ট্ৰান্সফাৰ কৰি দিব অল ট্ৰান্সফাৰ কৰি এটো ওমনি ভ্যান 2018 হয় আপোনাৰ দাম আছে এখন 2,20,000 2,20,000 ৰিফাইনেন্স 60,000 টকা দিলে হল দিলে আপোনাৰ ওলাই যাব এইটো হয় ওমনি ভ্যান বহুতৰ ৰিকোয়াৰমেন্ট আহক আৰু সোনকালে তাৰ পিছত দাদা বহুত ফোন মাৰি আছিল ট্যাক্সি লাগে এল্টো 800 তো 2017 ৰ হয় আপোনাৰ অল আসাম টুৰিষ্ট পারমিট আছে অল আসাম পারমিট আৰু আপোনাৰ দাম আছে এখানে 1,80,000 টাকা 1,80,000 টাকা চাব পাৰে 1,80,000 তে ট্ৰান্সফাৰ লয় অল ট্ৰান্সফাৰ কৰি দিব আৰু চাও কমাৰ্শিয়াল গাড়ী যদি বিচাৰি আছে আহক আৰু সোনকালে তাৰ পিছত আহিলে XUV 500 2017 লাষ্টৰ হয় দাম আছে এখনৰ আপোনাৰ 5 লাখ টকা 5 লাখ 17 লাষ্টৰ ওকে দাদা আৰু এইটো হল XUV 500 W8 মডেল হয় আৰু 14 ৰ হয় দাম আছে এখন 3,50,000 3,50,000 টকা 3,50,000 ডিজেলতে হয় এইবিলাক ডিজেলতে আহে XUV ৰিফাইনেন্স হৈ যাব সব ঠিক আছে এইটো হল 2015 ৰ সানৰুফ আছে দাম আছে এখন 4,50,000 4,50,000 টাকা অল কাম অল ট্ৰান্সফাৰ কৰি আৰু দাম কৈ আছে দাদা এইটো হল ভাৰ্না টপ মডেল হয় এলয় চলে কোম্পানী ফিটেড এটা ফাইনান্স নহব ক্যাশৰ দাম আহিব আপোনাৰ 3,20,000 টকা 3,20,000 টকা গুৱাহাটীত ভাৰ্না পাই আছে আপোনালোকে চাব পাৰে এইটো 2017 ৰ ভাৰ্না হয় এইটো নিউ শেপত আহি যায় এইটো শেপটো অলপ বেলেগ থাকে এইটো শেপটো অলপ বেলেগ এইটো 17 ৰ হয় পেট্ৰল হয় দাম আছে এখনৰ আপোনাৰ 4 লাখ টকা ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলেও ওলাই যাব এখন ৰিফাইনেন্স মিনিমাম 1 লাখ টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ভাৰ্না চাব পাৰে আপোনালোকে তাৰ পিছত দাদা কি এইটো এলেন্ট্ৰা Hyundai এলেন্ট্ৰা 2013 ৰ হয় টপ মডেল 25 বটন ষ্টাৰ ডিজেল আহে দাম আছে এখনৰ আপোনাৰ 2,60,000 টাকা 2,60,000 টাকা চাব পাৰে একেবাৰে টপ মডেল পুৰা টপ মডেল গাড়ীয়ে হয় এলেন্ট্ৰা প্ৰিমিয়াম গাড়ীয়ে হয় এইবিলাক আপোনালোকে এইটো Honda Accord 10 ৰ হয় 2030 লৈ ট্যাক্স পেইড আছে পেট্ৰল হয় ফাৰ্ষ্ট ওনাৰ হয় গাড়ী খুব ধুনীয়া আছে ফাইনান্স নহব ক্যাশত হ'ব দাম আছে এখন 3 লাখ টকা 3 লাখ টকা চাব পাৰে 3 লাখ টকা Honda Accord তাৰ পিছত আহিলে Nissan Terrano মডেল কোম্পানী ফিটেড এলয় চলে আছে আৰু আপোনাৰ দাম আছে এখনৰ 2,60,000 টকা 2,60,000 টকা ডিজেল না পেট্ৰল হয় ডিজেলত Nissan Terrano চাব পাৰে আপোনালোকে এইটো হল Renault Duster 2014 ৰ হয় ফাৰ্ষ্ট ওনাৰে আছে দাম আছে এখনৰ আপোনাৰ 2,20,000 টকা 2,20,000 টকা মিনিমাম ডাউন পেমেন্ট আৰু 50,000 দি লৈ যাব পাৰিব Duster 50,000 দিলে ওলাই যাব তাৰ পিছত ডিজাৰ হল আপোনাৰ VXI 2018 ৰ হয় পেট্ৰল দাম আছে এখনৰ 4,10,000 টকা 4,10,000 টাকা 4,10,000 তাৰ ফাইনান্স কৰিলে 50,000 দিলে ওলাই যাব প্ৰপাইল 50,000 টকা প্ৰপাইল ভাল থাকিলে দিলে হ'ল আৰু তাৰ পিছত আহিলে এইটো ডিজাৰ এইটো অল ডিজেলৰ এইটো আপোনাৰ 2018 ৰ হয় দাম আছে 3,50,000 3,50,000 টকা ডিজাৰ ইকো মাৰুতি ইকো 2014 ৰ হয় দাম আছে এখনৰ আপোনাৰ 2,35,000 টকা 2,35,000 টকা 7 সিটাৰে হয় 235 আহক আৰু দুৰ্গা পূজাত লগ ভাড়া মাৰক ইনকাম কৰক টাটা বোল্ট তাৰ পিছত হলে টাটা বোল্ট আপোনাৰ প্লাষ্টিক কভাৰ খোলাই নাই গাড়ী প্লাষ্টিক উঠোৱাই নাই দাম আছে 2 লাখ টকা 2 লাখ টকা টাটা বোল্ট 50,000 মান ডাউন পেমেন্ট দিলে হল এইটো ওলাই হোৱাইট কালাৰ ব্লু কালাৰ अवेलेबल তাৰ পিছত Honda Jazz এইটো 2016 ৰ হয় পেট্ৰল হয় 2,30,000 টকা 2,30,000 টকা 230 Honda Jazz তাৰ পিছত আহিলে দাদা এইটো Alto 800 2019 ৰ হয় দাম আছে এখনৰ আপোনাৰ 2,50,000 2,50,000 2019 ৰ Alto 800 XI দুৰ্গা পূজা বিশ্বকৰ্মা পূজা যিমান পাৰে দাদা কম কৰি আৰু গাড়ীৰ দাম কথা নাই কৈ আছে হল লৈ গলে হল আহিলে হল আৰু গাড়ী ললে হল আৰু তাৰ পিছত Baleno 2018 লাষ্টৰ হয় AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব আছে দাম আছে এখন 3,90,000 50,000 ডাউন পেমেন্ট দিলে প্ৰফাইল ভাল হলে ওলাই দিম ওকে চাব পাৰে আপোনালোকে বহুত গাড়ী আছে কন্ডিশন দেখাব গলে ভিডিওটো ডাঙৰ হৈ যাব আৰু বহুত ৰত আছে যিমান সোনকালে পাৰি আছো দেখুৱাই আছো এটা i20 ৰ হয় পেট্ৰলৰ হয় চাৰিটা পাৱাৰ উইণ্ডো AC পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি আছে দাম আছে এখনৰ আপোনাৰ 3 লাখ টকা 3,50,000 মান ডাউন পেমেন্ট দিলে এইটো ওলাই যাব মিনিমাম ৰানিং দাদা কিমান আছে এইটো 52,000 মান আছে হয় চাব পাৰে আৰু i20 ৰেড কালাৰ বহুত ধুনীয়া কন্ডিশনত হৈ আছে গাড়ী ইন্টেৰিয়ৰ কন্ডিশনত যিমান পাৰিম মই দেখুৱাই দিম ফাৰ্ষ্ট ওনাৰ হৈ আছে এতিয়া তাৰ পিছত আহিলে ইয়ন এইটো ম্যাগনা প্লাস
আপোনাৰ মেগনা প্লাছ হয় 2015 হয় হয় আৰু দাম আছে এইখন 155 1,55,000 হোয়াইট কালার ইয়ন দিব 40-50,000 ওলাই দিব পাৰিম মিনিমাম ডাউন পেমেন্ট আৰু বেছি নালাগে আৰু যদি প্ৰফাইল এইটো হয় 2013 ৰ স্পৰ্টছ ইয়ন হয় দাম আছে এইখন 130 ইয়ন আপোনালোকে লৈ যাব পাৰিব ইয়ন আৰু আছে ইয়ন এইটো 2012 ৰ হয় 1,10,000 এসি গোটে ৰানিং গোটে ওকে পাব গোটে ওকে এটো হল আপোনাৰ ৰেডিগো 2018 ৰ হয় হয় এখনৰ দাম 140 ৰেডিগো চাব পাৰে 1,40,000 1,40,000 টকাত দি আছে আজিৰ ভিডিঅত এটো 2016 ৰ হয় কুইড দাম আইব এখনৰ 1,65,000 ৰেনাল কুইড হোয়াইট কালার চাব পাৰে আপোনালোকে গাড়ী বহুত আছে সুইফট ইকো আছে ইকো বহুতে বিচাৰি থাকে আহক আৰু আপোনালোকে ডাস্টাৰ আছে ডিজায়াৰ ইকো ভ্যান এফালে বহুত আছে গাড়ী আপোনালোকে চাওক ভিডিওটো স্কিপ নকৰিব তাৰ পিছত দাদা আহিলে এটো বিট এটো কম টকাৰ গাড়ী এটো 1 লাখ টকা আইব কিমান 2011 লাষ্টৰ হয় পেট্ৰল হয় ফাৰ্ষ্ট ওনাৰ হয় দাম 1 লাখ টকা আইব 1 লাখ টকাত বিট আপোনালোকে চাবই পাৰে এটো 16 ৰ হ'ব এলটো 800 এলএক্সআই হয় আৰু দাম আছে ইখনৰ আপোনাৰ 1,85,000 এলএক্সআই 1,85,000 1,85,000 টকাত পাই যাব তাৰ পিছত আহিলে কেউবি 100 এমএল ৰেজিস্টার্ড হয় এমএল 08 পুরা দাম আছে এখন 2,20,000 পেট্রোলে হয় দুনিয়া হয় 2,20,000 টকাত পাই যাব তাৰ পিছত আহিলে ওয়াগনার ভিএক্সআই এটা বেছিভাগ ওয়াগনার এলএক্সআই তে বিক্রি হয় পুরনো মডেলটো এটো ভিএক্সআই মডেল হয় ভিএক্সআই মডেল কাগজ সব আপ টু ডেট আছে আৰু দাম আছে এখন 1,10,000 টকা 1,10,000 টকা 1,10,000 টকা ট্রান্সফার 1 লাখ টাকার ভিতৰত আজি বহুত গাড়ী দি আছে কেবি অটো এজেন্সি এটো হল আপোনাৰ মহিন্দ্রা কেউবি 100 পেট্রোল বহুত কম চলা গাড়ী হয় গাড়ী খুব ধুনিয়া দাম আছে এখন 280 2,80,000 ফাইনান্স করলে 80,000 দিলেও ওলাই যাব ওকে একদিনত দাদা ফাইনান্স হৈ যাব একদিনত নহয় 3 দিন মান কম 3 দিন মান টাইম লাগি যায় আৰু তাৰ পিছত হল আপোনাৰ ইকো স্পৰ্টছ এটো হল আপোনাৰ ইকো স্পৰ্টছ 2017 ৰ পেট্ৰল হয় টাইটানিয়াম মডেল আৰু আপোনাৰ দাম আছে এইখনৰ 3,20,000 টকা 3,20,000 টকাত ইকো স্পৰ্টছ আৰু ম্যানুয়াল গিয়াৰ আৰু এটো হল অটোমেটিক গিয়াৰ সব অটো গিয়াৰৰ আপোনাৰ 2014 চনৰ হয় পেট্ৰল হয় 2,80,000 2,80,000 টকাত ইকো স্পৰ্টছ পাই আছে আপোনালোকে তাৰ পিছত আহি গল বলেৰো ম্যাক্স বুলি কয় এখনক বলেৰো ম্যাক্স হয় বলেৰো প্লাস আহে মানে এখনত 10টা সিটাৰ আহে 10 সিটাৰ এখন হাইটটো চাব পাৰে বেছি থাকে হয় আৰু এম্বুলেন্স বনাবৰ কাৰণে বেছি ইউজ কৰে সেইকাৰণে এখনৰ বহুত কাষ্টমাৰ ডিমান্ড আছিল বতে লৈ আইলো এটো 2014 ৰ হয় আৰু দাম আছে এখনৰ আপোনাৰ 2,20,000 টকা 2,20,000 টকা এখন ধুনিয়া গাড়ী পাই যাব এম্বুলেন্স কৰাৰ কাৰণে যোনে ভাবি আছে যে এই গাড়ী বহুতে বিচাৰে তো এইটো কাৰণে আনিছো আমি কোৱাতে তো এইখন 2,20,000 টকা 2,20,000 টকা এম্বুলেন্স বনাব পাৰিব আপোনালোকে কোনোবা ইয়াতো ৰিফাইনেন্স কৰিম বুলি ভাবে এইখন অলপ ৰিফাইনেন্সও কৰাই দিব পৰা যাব হয় ৰিফাইনেন্স হলে দাদা কৈ দিব আপোনালোকে তাৰ পিছত 2015 ৰ বলেৰো আৰু আপোনাৰ ইটো দাম আছে আপোনাৰ 3,80,000 টকা 3,80,000 টকাত আহি গল বলেৰো চাব পাৰে 2021 ৰ লাষ্টৰ হয় আৰু আপোনাৰ ফাৰ্ষ্ট ওনাৰে হয় BS6 আৰু B6 মডেল বুলি কয় এটো দাম আছে এইখনৰ আপোনাৰ 6.5 লাখ টকা 6.5 লাখ টকাত বলেৰো স্কুলে 1 লাখ মান টকা দিলে হল এটো গাড়ী ওলাই দিব পৰা যাব ওকে চাব পাৰে আপোনালোকে কন্ডিশন বলেৰো যদি বিচাৰি আছে B6 মডেল বুলি পাই যাব আৰু নিউ মডেল হয় টপ মডেল হয় আহক আৰু দুৰ্গা পূজা দাদাৰ কালেকশন বহুত আহিছে শোৰুমত আৰু জাগা নহয় হল আৰু ইয়াতে ৰাখিলে গাড়ী আপোনালোকে আহক আৰু ৰেঞ্জ ৰভাৰ আমাৰ আগৰখনে হয় ইভক মডেল হয় একেবাৰে টপ মডেল আপোনাৰ 2014 ৰ হয় সেকেন্ড ওনার হয় গাড়ী পুরো কোম্পানি হিস্ট্রি আছে আৰু রিফাইনেন্স করলে 4 লাখ টাকা দিলে এইটো গাড়ী ওলাই দিব পৰা যাব গাড়ীৰ দাম হল আপোনাৰ 12,50,000 টাকা 12,50,000 টাকা ৰেঞ্জ ৰভাৰ হোয়াইট কালাৰ সাপৰে আৰু গাড়ী টপ মডেল ইভক খন হয় ধুনিয়া হৈ আছে পুৰা হয় গাড়ী ব্র্যান্ড নিউ কন্ডিশন এইবিলাক গাড়ী কন্ডিশন বনোৱাৰে হয় আৰু দাদা আপোনাৰ ইয়াতে কালেকশন কি আছে এতিয়া বেলে এতিয়া আমাৰটো দেখিলে আমি যিখিনি আছে দিছিল তাৰে ভিতৰত আৰু বহুতখিনি আছে কিন্তু সেইখিনি আমাৰ গ্যাৰেজত আছে বা পাৰ্কিংত আছে যে দাদা বহুত গাড়ী দেখুৱালে প্ৰিমিয়ামৰ লগত নিউ কালেকশন অল কালেকশন মানে দাদাৰ ইয়াতে আপোনালোকে সকলো ধৰণৰ গাড়ী পাই যাব আৰু ৰানিং কন্ডিশন দুর্গা পূজার আগত আৰু আহি আছে স্টক কল কৰক আপোনালোকে আৰু নাম্বাৰ দি ৰাখিছো মৰ্নিং 10টাৰ পৰা ইভিনিং 5টা লৈকে 6টা লৈকে কৰক আৰু কল বাইক ডিপোলৰ গাড়ী লব পাৰে স্কুটি ডিপোলৰ লব পাৰে হয় আপোনাৰ ৰিফাইনেন্সৰ কাৰণে কম ডাউন পেমেন্ট দিও লব পাৰে এনেকৈ আৰু দাদা একদম লাষ্টত এড্ৰেছটো কৈ দিয়ক আপোনাৰ গুৱাহাটী এয়াৰপোৰ্টৰ ওচৰত হয় জাগাখিনিৰ নাম ৰায়বৰী ওকে দাদা থ্যাংক ইউ হ্যাপি দুর্গা পূজা